নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জুন মাহৰ ৩ তাৰিখ আৰু জেঠ মাহৰ ১৯ তাৰিখ মঙলবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। তেনেহ'লে আহক আজি দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজিৰ দিনটোত মহাদেৱৰ কিবা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজিৰ দিনটো ৩টা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। যিকোনো সিদ্ধান্ত ব্যৱহাৰিক হ'ব লাগে, ই সৰ্বশ্ৰেষ্ঠ ফলাফল পাব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি যদি কামৰ যদি সিদ্ধান্ত যদি লয়, সেই সিদ্ধান্তটো আপোনাক ভাবি চিন্তি ল'ব দিছে, তেতিয়া আপুনি সেই কামটোত ভাল ফল পাব বুলি কৈছে। যদি বিনিয়োগ কৰা কোনো পৰিকল্পনা আছে ই লাভজনক হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি টকা পইচা বিনিয়োগ কৰিম যদি ভাবিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে। টকা পইচা ফালৰ পৰা আপোনাৰ লাভ হ'ব বুলি কৈছে। এজন ব্যক্তিৰ দ্বাৰা ভুল বুজাবুজি সৃষ্টি কৰিলে আপোনাৰ সমস্যা বৃদ্ধি হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি যদি অন্য ব্যক্তিৰ লগত যদি কথা বতৰা পাতে, সেই ব্যক্তিজনৰ লগত আপোনাক ভালদৰে ভাবি চিন্তি কথা বতৰা পাতিবলৈ দিছে, নহ'লে আপোনাৰ কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। একেই সময়তে এজন ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্কও ভাল হ'ব। মানে আপোনাৰ আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আপোনাৰ আজি সম্পৰ্ক ভাল হ'ব বুলি কৈছে। বন্ধুৰ লগত আজিৰ দিনটো আপুনি আনন্দৰে সুখেৰে দিনটো কথা বতৰা পাতি পাৰ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। পৰিয়াল আৰু বিত্তৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ইতিবাচক ফলাফল লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি পৰিয়ালৰ লগত যদি কথা বতৰা পাতি যদি কিবা কামৰ যদি সিদ্ধান্ত লয়, সেই সিদ্ধান্তটোত আপুনি ভাল ফল পাব বুলি কৈছে সেই কামটো কৰিলে। আৰু কৈছে একেই সময়তে পৰিকল্পনা এটা ৰূপায়ণ কৰাৰ ফলত মনত সুখ আৰু সান্তনা থাকিব। মানে আজিৰ দিনটোত যদি আপুনি যদি মনত যদি পৰিকল্পনা লৈ যদি আপুনি যদি কাম কৰে, আপোনাৰ মনত সুখ সান্তনা থাকিব বুলি কৈছে। সময় আপোনাৰ ফালে আছে। আজিৰ দিনটোত সময় আপোনাৰ লগত থাকিব বুলি কৈছে দিনটো পাৰ হোৱা সময়খিনি। কিন্তু সিদ্ধান্ত লোৱাত ইমান সময় ব্যয় নকৰিব যে প্ৰাপ্তিটো আপোনাৰ হাতৰ পৰা আঁতৰি যায়। তাৰ মানে আজিৰ দিনটোত আপোনাক অন্য ব্যক্তিয়ে যদি আপোনাক যদি সিদ্ধান্ত ল'বলৈ যদি কয়, আপুনি সেই সিদ্ধান্তটো আপোনাক অন্য ব্যক্তিয়ে কোৱা মতে সিদ্ধান্তটো আপোনাক ল'বলৈ দিছে। মামাৰ কাষত কিবা এটা বিষয় ভুল বুজাবুজি হ'ব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ মামাৰ লগত আপুনি যদি মামাৰ লগত যদি কথা বতৰা পাতি আছে, কথা বতৰা পাতি থকা সময়ত আপোনাক ভালদৰে কথা বতৰা মামাৰ লগত পাতিবলৈ কৈছে, নহ'লে মামাৰ লগত আপোনাৰ কাজিয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপুনি পৰিয়ালৰ সুৰক্ষাৰ বাবে কিছুমান মহান নিয়মো প্ৰস্তুত কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ পৰিয়াল ভালে থাকিবৰ বাবে আপোনাক কিছুমান নিয়ম মানি চলিবলৈ কৈছে। শিশুসকলৰ সৈতে কিছু সময় কটাওক। আজিৰ দিনটোত মানে আপোনাৰ সন্তানৰ লগত আপোনাক কিছু সময় কটাবলৈ কৈছে। আপোনাৰ সহযোগিতা আৰু কোম্পানী পোৱাটোৱে তেওঁলোকৰ বাবে সুৰক্ষা অনুভূতিও আনিব। মানে আজিৰ দিনটোত আপুনি যদি সহযোগিতা ৰাখি যদি কাম এটা কৰে, সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। আপুনি কিবা হেৰুৱা বা চুৰি কৰিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ বস্তু হেৰাব পাৰে বুলি কৈছে আৰু আপুনি অন্য ঘৰৰ পৰা বস্তু আজিৰ দিনটোত চুৰ কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। প্ৰকৃতিয়ে আপোনাৰ বাবে ভাল সুযোগ সৃষ্টি কৰিছে। আপোনাৰ মানে আজিৰ দিনটোত প্ৰকৃতি আপোনাৰ লগত থাকিব বুলি কৈছে। বায়ু বতাহ প্ৰকৃতি
আৰু আপোনাক সেই প্ৰকৃতিৰ লগত যদি আপুনি কাম কৰে আপুনি সেই কামটোত ভাল সুযোগ পাব বুলি কৈছে। একেই সময়তে যিকোনো স্তব্ধ চৰকাৰী কামো সমাধান কৰিব পাৰি। আপুনি একেই সময়তে যদি আপুনি আজিৰ দিনটোত চৰকাৰী কাম যদি কৰে সেই চৰকাৰী কামতো আপুনি আজি ভাল সমাধান বিচাৰি পাব বুলি কৈছে। উপাৰ্জনতকৈ অধিক ব্যয়ৰ বাবে মন কিছু পৰিমাণে হতাশাগ্ৰস্ত হৈ থাকিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপুনি উপাৰ্জনতকৈ টকা পইচা ফালৰ পৰা আপুনি যদি জোখতকৈ যদি বেছি টকা পইচা যদি আজিৰ দিনটোত আপোনাৰ হাতলৈ আহে আপোনাৰ মনটো দুখিত হৈ থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ চিন্তাধাৰাও ইতিবাচক আৰু সন্তুলিত হৈ পৰিছে। তাৰ মানে আজিৰ দিনটোত আপুনি ধাৰ্মিক অনুষ্ঠানত যদি আপুনি যদি বিশ্বাস হিচাপে মনে ভবামতে যদি চিন্তা কৰি যদি সেই অনুষ্ঠানত যদি আপুনি যোগদান কৰে আপুনি ভবামতে দিনটো আজি পাৰ কৰিব পাৰিব বুলি কৈছে। অৰ্থনৈতিক বিষয়ত সফলতাই মনটোক সুখী কৰি ৰাখিব। তাৰ মানে আজিৰ দিনটোত আপুনি অৰ্থনৈতিক বিষয়ত আপোনাৰ মনটো ভাল লাগিব বুলি কৈছে। সফলতাই দেখা দিব পাৰে বুলি কৈছে আৰু আপোনাৰ মনটো আজি আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে সুখী হৈ দিনটো পাৰ হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকলে সঠিক ফলাফল লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে যদি প্ৰতিযোগিতামূলক পৰীক্ষা যদি দিয়ে সেই পৰীক্ষাত তেওঁলোকে ভবামতে আজি মানে মনটো ভাল লাগিব বুলি কৈছে। সেই পৰীক্ষাটো যদি দিয়ে তেওঁ ভবামতে ছাকচেছ হ'ব পাৰিব বুলি কৈছে। আত্মীয়সকলৰ সৈতে এটা মেল মিটিঙো হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ মেল মিটিং হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। অসলতা আৰু অসলতাৰ বাবে কোনো কাম পিছুৱাবলৈ চেষ্টা নকৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ অসলতাৰ বাবে আপুনি যদি কাম এটা কৰি আছে সেই কামটো আপোনাক পিছুৱাবলৈ কোৱা নাই। সেই কামটো আপোনাক সময় থাকোঁতেই আজিৰ দিনটোত কামটো কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। শিশু ফালৰ পৰা চলি থকা যিকোনো সমস্যা সমাধান বিচাৰি মনত শান্তি থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সন্তানৰ যদি সমস্যা যদি সৃষ্টি হৈ আছে সেই সমস্যা সৃষ্টি হ'লেও আপোনাৰ মনটো আজি ভাল লাগিব পাৰে বুলি কৈছে। মনত শান্তি থাকিব বুলি কৈছে। আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ যদি কৰে সেই কামবোৰত আজি আপোনাৰ ভবামতে সেই কামবোৰ আপুনি কৰিব পাৰিব বুলি কৈছে। অতিৰিক্ত খৰচে আপোনাৰ মনোস্থিতিক অলপ বিচলিত কৰিব পাৰে। গতিকে আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান নহ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ টকা পইচা যদি খৰচ বেছি যদি হয় আপোনাৰ মগজত মানে চিন্তাই মানে আৱৰি ধৰিব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি বাজেটৰ প্ৰতি আপোনাক মানে চিন্তা কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত চিন্তা কৰি থাকিবলৈ ইমান আপোনাক দিয়া নাই। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আজি অতিৰিক্ত কামৰ বোজা থাকিব কিন্তু ই ভাল ফলাফলো পাব। সেয়েহে বাকীবোৰ আৰু আমোদৰ প্ৰতি মনোযোগ নিদিব আৰু আপোনাৰ কামত মনোনিৱেশ কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কামৰ বোজা আপোনাৰ অতিৰিক্ত থাকিব বুলি কৈছে আৰু আপুনি সেই কামটোত ভাল ফলাফলো পাব বুলি কৈছে। সেয়েহে আপোনাক বাকী চিন্তা কৰিবলৈ আপোনাক দিয়া নাই। আপোনাৰ কামটো মন দি আজিৰ দিনটোত কৰিবলৈ কৈছে। কোনো নিৰ্দিষ্ট বস্তু যিকোনো ধৰণৰ ক্ষতি বা চুৰি পৰিস্থিতিও আছে। মানে আজিৰ দিনটোত আপোনাৰ দৰকাৰী বস্তু চুৰি হ'ব পাৰে বুলি কৈছে আৰু কৈছে সেই দৰকাৰী বস্তু আজি আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ দৰকাৰী বস্তু আপোনাক সাৱধানে ৰাখিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে সম্পাদন কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কামবোৰ আপুনি পৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক অন্য ব্যক্তিৰ লগত ভালদৰে কথা বতৰা পাতি থাকিবলৈ কৈছে।
আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কাম যদি কৰে সেই কামটোত আপুনি ভবা মতে সফলতা পাব বুলি কৈছে। মনৰ মতে কামটো কৰিলে মন সুখী হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি ভবা মতে যদি কাম এটা কৰে আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। হাঁহি ফূৰ্তিৰ মাজেৰে আপোনাৰ মনটো আজিৰ দিনটোত পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি সঠিক ফলাফল পাব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি কাম কৰে সেই কামটো যদি আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কামটো কৰে সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। কিন্তু মনত ৰাখিব যে ইয়াৰ বাবে আপুনি কৰ্মপ্ৰধানো হ'ব লাগিব। আপোনাক মানে কামটোৰ প্ৰতি মনত ৰাখি পেলাই কৰিবলৈ কৈছে আৰু আপুনি কৰ্মপ্ৰধান হ'ব লাগিব বুলি কৈছে সেই কামটোৰ প্ৰতি। সময় অনুসৰি আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব। মানে আজিৰ দিনটোত আপোনাৰ সময় অনুসৰি আপোনাৰ প্ৰকৃতিত আপোনাক নমনীয়তা আনিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আবেলি সময়ত কিছুমান আকস্মিক লাভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এই সময়ত কৰা কঠোৰ পৰিশ্ৰমেও অদূৰ ভৱিষ্যতে সঠিক ফলাফল লাভ কৰিব কামত আজি আপোনাক। তাৰ মানে আজি আবেলি সময়ত যদি আপুনি কাম কৰে সেই কামটোত আপোনাৰ লাভ হ'ব বুলি কৈছে আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে আপোনাৰ ভৱিষ্যতে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰা দেখিবলৈ পাব। তাৰ মানে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কাম যদি কৰে সেই কামটোত সফলতা পাব বুলি কৈছে, ভাল ফল পাব বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আবেলি সময়ত পৰিস্থিতিবোৰ আপোনাৰ পক্ষত যথেষ্ট ভাল হ'ব। সেয়েহে দিনটো আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰি যাওক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়ৰ কামখিনি আপোনাৰ পক্ষত থাকিব বুলি কৈছে। কামবোৰ কৰি আপুনি ভাল পাব বুলি কৈছে। সেইবাবে দিনটো আৰম্ভণিতে আপোনাৰ কামবোৰ কৰি যাবলৈ দিছে। আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কামবোৰ সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰিব পাৰিব বুলি কৈছে। আপুনি নিজৰ ওপৰত আশ্চৰ্যজনক আত্মবিশ্বাস অনুভৱ কৰিব। মানে আজিৰ দিনটোত আপুনি আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব বুলি কৈছে। ঘৰৰ এজন ব্যক্তিৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে আৰু চিন্তা থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে। সেইবাবে স্বাস্থ্য আজি অলপ আপোনাক ধ্যান দিবলৈ কৈছে। খোৱা বোৱা চাই চিন্তি আপোনাক খুৱাবলৈ কৈছে আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।